কিমানজনে আশীৰ্বাদ বিচাৰি আহিছে আৰু কিমানজনে যীচুক বিচাৰি আহিছে আৰু কিমানজনে পবিত্ৰ আত্মা বিচাৰি আহিছে কিমানজনে বিচাৰি আহিছে হাতে উঠাই যামেই যাম হয় না মানুহৰ কিবা নিজকে মানে হেৰি লৈ পেলাই প্ৰেইজ দ্য লৰ্ড আৰু এইখন বাইবেলৰ বাক্য পবিত্ৰ আত্মাই লিখিছে পবিত্ৰ আত্মাৰ দ্বাৰা লিখা হয় যে আমি পবিত্ৰ আত্মাক যেতিয়া বিচাৰিম তেতিয়াই যীচুক পাম প্ৰেইজ দ্য লৰ্ড পবিত্ৰ আত্মাৰ দ্বাৰা বাইবেলৰ বাক্যটো লিখিছে আৰু বাক্যটো যেতিয়া আমি পঢ়িম তেতিয়া আমি পৰিস্থিতি হ'ম ন বাক্যৰ বুলি পৰিস্থিতি হয় বুলি কৈছে বাক্যৰ বুলি আপুনি আৰু মই পৰিস্থিতি হ'ম চাফা হ'ম ন তেতিয়া ঈশ্বৰে আপোনাৰ লগত মোৰ লগত বহুত বতাহ ধুমুহা মোৰ জীৱনত আহিছে বহুত দুখ আহিছে বহুত সমস্যা আহিছে যদি ঈশ্বৰক ধন্যবাদ দিওঁ ঈশ্বৰৰ এই প্ৰেমৰ কাৰণে ধন্যবাদ দিওঁ প্ৰতিটো ক্ষেত্ৰত মোক প্ৰভুৱে ৰক্ষা দিয়ে হালেলুয়া প্ৰতিটো ক্ষেত্ৰতে প্ৰভুৱে মোক বচাই পেলাই তেওঁ আহিছে আৰু তেওঁ বাক্যৰ যোগেদি পৰিস্থিতি হ'বৰ কাৰণে যিমানে চেষ্টা কৰি আছোঁ বাক্যটো আপুনি যিমানে ৰিচিভ কৰিব সিমানে আপুনি চাফা হয় বাক্য হৈছে একদম ঝাৰুৰ নিচিনা যেনেকৈ ঝাৰুটোৱে আমাৰ ৰুমটো চাফা কৰে ঠিক ঈশ্বৰৰ বাক্যটো আমাৰ এডাল ঝাৰু নিচিনা প্ৰেইজ দ্য লৰ্ড আমাৰ ভিতৰত ঈশ্বৰৰ বাক্যটো আমাক চাফা কৰে তাৰ বাবে এটা টেষ্টিমনি দিব বিচাৰিছোঁ টেষ্টিমনিটো নাগালেণ্ডৰ হয় আৰু তেখেতে নেপালী মানুহ হয় আৰু তেখেতে হিন্দু বেকগ্ৰাউণ্ডৰ পৰা হয় আৰু তেখেতৰ টেষ্টিমনিটো মই যেতিয়া শুনিলোঁ বহুত ভাল লাগিছে তেখেতৰ টেষ্টিমনিটো তেখেতে নাগালেণ্ডত যেতিয়া আছে তেতিয়া নাগা মানুহবোৰ দেখিছে তাতে গৰু গৰু কাটি কাটি খায় তাৰ মনত এটা প্ৰশ্ন যে আমাৰতো ঈশ্বৰ হয় আমাৰ ঈশ্বৰটোকে কাটি কাটি খায় ঈশ্বৰটো ডাঙৰ হ'লে নাগাবোৰ ডাঙৰ ঈশ্বৰটো কাটি গৰু নাখায় তাৰ মনত এনেকুৱা ভাৱ এটা হয় এই নাগা মানুহবোৰ ভাল নালাগে নাগা মানুহৰ প্ৰাৰ্থনা কৰে তাহাঁতক যেনে ডিষ্টাৰ্ব দিয়ে প্ৰাৰ্থনা কৰাৰ সময়ত ই হাল্লা গোল্লা কৰে ডিষ্টাৰ্ব দিয়ে নাগাবোৰ ভাল নালাগে এদিন তাতে কণ্টেক্ট কৰে এদিন কণ্টেক্টৰ কাৰণে গৈ আছে যাওঁতে এখন ৰাস্তাখন এখন পায় তাতে বাইবেলৰ এটা পানী লিখা আছে যে যীচুক বিশ্বাস কৰিলে কেতিয়াও নমৰিব বুলি মৃত্যু নাপাব বুলি আৰু এইখন পঢ়ি পেলাই চাইছে এইখন খ্ৰীষ্টানৰ খ্ৰীষ্টানৰ লগে লগে পেলাই দিছে বাইবেলৰ বাক্য মোক দৰকাৰ নাই তাৰপিছত সি তাৰ জীৱনলৈ বহুত ভয়ংকৰ বেমাৰ আহিলে মৃত্যুৰ মুখত তেওঁ কৰিবলগীয়া আজি তাৰ যিমানখিনি কাৰ্যসূচী আছে সকলো কৰিছে আৰু সকলো তেওঁ ভগৱানক মাতিছে কিন্তু কোনো নাই তেওঁ বচাবলৈ মৃত্যু আৰু এটা তাৰ কথাটো মনত আছে এই বাইবেলৰ যিটো পানী পঢ়িছিলে যীচুক বিশ্বাস কৰিলে নমৰিব বুলি এই পানীটো তাৰ মনলৈ আহিলে আৰু সি কৈছে এই খ্ৰীষ্টানসকলক পূজা কৰা ভগৱান পানীটো লিখা আছে যে তোমাক বিশ্বাস কৰিলে নমৰে বুলি মই বিশ্বাস কৰিছোঁ আৰু যেতিয়াই বিশ্বাস কৰিছে তেতিয়াই তেওঁ সুস্থ হৈ উঠিছে হালেলুয়া আৰু তেওঁ মানে বিশ্বাস ল'লে যে মই বাপ্তিস্ম ল'ম যিটো মই গ্ৰহণ কৰিম আৰু তেওঁ বাপ্তিস্ম লোৱাৰ আগতে ঈশ্বৰে তেওঁক কথা ক'লে যে তুমি ঘৰটো চাফা কৰা ঘৰটো ঝাৰু মাৰা বুলি কৈছে সি যিমান মানে
cigarette, sada, buka, tiba, gigi, orang asli, buri, सब cara balik, सब sama balik, sama para betul. Aku Israel betul, sama orang apa ini sama orang apa aku ini sama polisi itu bagi biasa lagi. Jadi aku sama orang apa boleh. Dari bilang jauh di Brazil, apor, mulai beli, ada ini, kalau mulai ini. Kalau you bisa bercerita apa sama apa dari bisa jadi sama apa kalau mau sama apa kalau kita lihat kalau orang bisa imut salah beli kayak shop kayak bisa shop berapa kali bisa aku এবাৰ মনৰ এটা কল তাৰ ঘৰতে আছিলে কলচি বনোৱা পিছত জানো মাৰা হোৱা নাই এটা মনত পৰে কলচি কলক মুটা আছে সেইটো ওলাই পেলাই তাৰপিছত ক্লিয়াৰ আছে বাকি মালৈ আহিছে মাইকি আৰু কি হিচাপে যে মই কিছু গ্ৰহণ কৰি বাকি মালক দুজনে বাকি মালৈ আহোঁতে ৰাস্তাতে মানে এই এটা কলচি বিক্ৰী কৰে তাৰ কলচি তাত মানে ভাগি লৈ তাৰ মনটো আকৌ মানে আপোনটো খামনি boleh, betul. Kalau mereka bisa, itu juga dia dapat kalau bisa, ada dia sok cara mereka bisa, mungkin apa pun, mereka kita dong bisa, ini mereka dong mereka bisa. Orang lain mereka apa ni, sikit pemaluan, puan ni, dalam masa sudah, awak ni kau lagi, jadi macam mana itu, puan ni, berarti itu lah. Jadi kalau itu मेरा काम उसमें पुलिस है जब बैंक पुलिस है मैंने इसोरे बैंक করে মানুষ তালি আপন নষ্ট পাবো इसोरे বিচারে যদি আমি মনটো সলনি কৰো মানে আমি সাম ঈশ্বৰ বাক্য তাৰ কথা মই শুনি কৰি প্ৰাৰ্থনা কৰি স্বৰ্গৰ পৃথিৱী সৃষ্টি কৰা মহান ঈশ্বৰ জীৱাত ধন্যবাদ দিছোঁ যে বাক্য ক'বলৈ গৈ আছে বহু এই বাক্য বহু পবিত্ৰ আত্মাৰে লিখা হয় বাক্য স্বয়ং ঈশ্বৰ হয় মই শুদ্ধ ধূলিপাতন ক'ব তুমি বহু মোৰ ব্যৱহাৰ কৰা কোনো দাদা কোৱা কিবা কৰা তেওঁলোকৰ জ্ঞান মুকলি কৰা যে এই বাক্যৰে বহু আমাৰ জীৱন পৰিস্থিতি হয় এনেদৰে প্ৰাৰ্থনা কৰিছোঁ আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড মধ্যে লিখা 13 অধ্যায় আমি চাম ইয়াতে কি কৈছে ইয়াতে কি কৈছে আমি চাম এজন খেতিয়কৰ দৃষ্টান্ত খেতিৰ লগত ঈশ্বৰে এটা দৃষ্টান্ত দি আমাক ঈশ্বৰৰ বাক্যটো বুজাব বিচাৰিছে সেই দিনাই যীশু ঘৰৰ পৰা ওলাই গৈ সাগৰৰ তীৰত বহিল তাতে বহু লোকসমূহ তেওঁৰ ওচৰত গোট পোৱা তেওঁ এখন নাও উঠি তাত বহিলত সেই গোটেই মানুহৰ দল বামতে থিয় হৈ থাকিল যীশু যেতিয়া আছিলে তেতিয়া যীশু য'তে যায় মানুহবোৰ তেওঁৰ পিছে পিছে যায় তেওঁৰ কাৰণে যায় গৈছিলে 1 নম্বৰ তেওঁ যদি সুস্থতা হৈছিলে হিলিং হৈছিলে 2 নম্বৰ তেওঁ দিয়া পিঠা খাই পেলাই তৃপ্ত হৈছিলে মাছ খাই পেলাই তৃপ্ত হৈছিলে এইটো মানে যীশুৰ ওচৰলৈ যায় আৰু যীশুক দেখলে মানুহে কৈছে যে আপুনি মহাত্মা ক'ত আছে আপোনাক বিচাৰি আছে তেতিয়া যীশুৱে কৈছে তোমালোকে মোক বিচৰা নাই তুমি পিঠা খাই তৃপ্ত হোৱা কাৰণে তোমালোকে মোক বিচাৰি ফুৰিছা মানুহবোৰ আজিও তেনেকুৱাই যীশুক নালাগে কিন্তু যীশুৰ আমাক আশীৰ্বাদ লাগে কিন্তু নহয় আমাক যীশুকে বিচাৰিব কি হৈছে তাতে তেওঁ দৃষ্টান্ত দি তেওঁলোকৰ আগত অনেক কথা ক'লে বোলে চোৱা এজন খেতিয়কে কঠীয়া সিঁচিবলৈ গ'ল আৰু তেওঁ সিঁচোতে কেতবোৰ কঠীয়া পাতৰ কাষত পৰিল বুলি কৈছে এজন খেতিয়কে যেতিয়া শস্য কঠীয়া সিঁচিবলৈ গ'ল সিঁচিব যাওঁতে কিছুমান শস্য কি হ'ল পাতৰ কাষত পৰিল ৰাস্তাত পৰিল পাতৰ কাষত হয়নে ইয়াতে চিয়াহীটো নাই মই দেখাব পাৰে চাওঁ চেষ্টা কৰিম এইটো আপোনাৰ ৰাস্তা এইটো আপোনাৰ ৰাস্তা দেখা হৈছে ন
যে ইয়াতে কি হৈছে ৰাস্তাত পৰি গ'ল কিছুমান আপোনাৰ খেতিয়কৰ শস্য এইটো দৃষ্টান্ত দি কৈছে কি কৈছে তাতে চৰাইবোৰে আহি সেইবোৰ খুটি খালে এতিয়া তাতে আহি পেলাই কি কৰিলে ইয়াতে চৰাইবোৰে আহি খুটি পেলাই খালে চৰাইবোৰে আহি খুটি খালে এতিয়া গ'লে শস্য সিঁচিছিলে ঠিকেই কিন্তু হাতৰ পৰা চিটি যোৱাৰ কাৰণে তেওঁৰ ৰাস্তাত পৰিল আৰু ৰাস্তাত পৰাই পেলাই কি ক'লে চৰাই আহি পেলাই খুটি পেলাই এই শস্য নি খালে এটা কৰিলা আৰু কি কৈছে আৰু তেওঁ পিছুতে কেতবোৰ কঠীয়া বাটৰ কাষত পৰিল তাতে চৰাইবোৰে আহি সেইবোৰ খুটি খালে এই ৰাস্তাত পৰিল ক'ত পৰিবলৈ লাগিছিলে কঠীয়াবোৰ পথাৰত খেতি কৰা জেগাত পৰিব লাগিছিলে তাত নপৰি কি কৰিলে ৰাস্তাত পৰিব পৰা মানে চৰাই এইবিলাক খুটি খালে খাবই চৰাইৰ খাদ্য কেতবোৰ অলপ মাটি থকা শিলনিত পৰি মাটি তাত নোহোৱা সেইবোৰ গজিল আৰু কি কৈছে কিছুমান শিলনি মানে ইয়াতে শিল আছে ইয়াৰ শিলৰ মাজতে কি কৈছে কেইটামান পৰিল আৰু মাটি তাত নোহোৱাৰ কাৰণে তেওঁলোকৰ শিপা অলপ গজিলে কৈছে লাইক শিপা অলপ গজিলে কঁকালে শিপালৈ গৈছে হয়নে কি বুলি কৈছে দেখিছে কেতবোৰ অলপ মাটি থকা শিলনিত পৰিল আৰু কঠীয়া সিঁচিব যাওঁতে শিলনিত আখৰৰ জেগাত পৰিল কঠীয়া যাই পেলাই আদাৰ মাটিটো ইমান ডাঠ নহয় সেইকাৰণে শিপাটো অলপ গজিলে কিন্তু সূৰ্য উদয় হোৱা তাপ লাগি তাৰ শিপা নোহোৱা শিপা নোহোৱা শুকাই গ'ল ইয়াত কি হ'ল সূৰ্যৰ তাপ লাগি গ'লে শিপাটো ইমান মজবুত নোহোৱা মানে কি হ'ল শুকাই গ'ল হয়নে শুকাই কঠীয়াকেইটা শুকাই গ'ল Praise the Lord. Kalau kita mencoba important baik tu. Aru ketbur kaitoli puri. Aru kesuman pure kaitia kosor puri. Kaitia kos, betul? Kaitia kosor, surut puri. Kaitia kosor surut puri. তাতে কাইটিয়া বন পাৰি তাক হেঁচি ধৰি মাৰিলে কি হ'ল ই পাৰিব ধৰিছিলে কাইটিয়া কৰিছে যদিও কিন্তু এই কাইটিয়া বনকেইটা ডাঙৰ হৈ পেলাই তাক কি হেঁচিলে পিন্ধি তাক কি কৰিলে তাতে মাৰিলে কাইটিয়া বনকেইটা তাক মাৰিলে কিন্তু আনবোৰ ভাল মাটিত পৰি তাক কেতবোৰে 100 গুণ কেতবোৰে 3 কোটি গুণ কেতবোৰে 1.5 কোটি গুণতকৈ গুটি কৰিলে হালেলুয়া আৰু কি হ'ল বুলি কৈছে এখন ভাল পথাৰ আৰু ইয়াতে ভাল মাটিত পৰিলে আৰু ইয়াতে শস্য ভালকৈ হ'ল ভাল মাটিত পৰিল বোলে দেখিছে ন ভাল মাটিত পৰিল সেইটো ভাল হ'ল আৰু তাতে কি বুলি কৈছে 100 গুণ 3 কোটি গুণ মানে ধান ৰেগুলাৰ যাৰ কাম আছে তেওঁ কাম কৰক আমি চেক কৰোঁ কাম আছে চবেই ধৰি পেলাই চেক কৰোঁ চবৰ নিজৰ নিজৰ কাম কৰে এই ৰাস্তাতে কাম চাওঁ মানে কাম আছে চুই চাওঁ আছে নাই মোৰ মাজতে বন্ধ হৈ গ'ল কামটো আছে চাবৰ পৰা ঈশ্বৰে কৈছে যাৰ কাম আছে তেওঁ কাম কৰক ৰেগুলাৰ হালেলুয়া পাছে তেওঁৰ শিষ্যবিলাকে আহি তেওঁ সুধিলে আপুনি কি কাৰণে তেওঁবিলাকক আগত দৃষ্টান্ত দি কথা কয়
তেতিয়া বিশ্ববিলাকে যিচুক ক'লে আপুনি কি কাৰণে এনেকুৱা দৃষ্টান্ত দি পেলাই মানুহৰ কথা ডাইৰেক্ট ক'লেও হয়নে হয়নে তাতে তেওঁ উত্তৰ দি তেওঁলোকক ক'লে স্বৰ্গৰাজ্যৰ নিগুৰ তত্ত্ববোৰ জানিবলৈ তোমালোকক দিয়া হৈছে মই ভাবে স্বৰ্গৰাজ্যৰ তত্ত্ববোৰ তোমালোকক জানিবলৈ দিয়া হৈছে ইমান ডাঙৰ কথা স্বৰ্গৰ কথাবোৰ আপোনাক জানিবলৈ দিয়া হৈছে আপোনাক জানিবলৈ দিয়া হৈছে তালৈকে কেনেকৈ হ'ব দুনিয়াই ভৱিষ্যত চাবলৈ যায় দুনিয়াই নিউজ চায় তেতিয়াহে গম পায় কিন্তু নিউজত নপতাৰ আগতে মিডিয়াৰ আগতে আমি গম পাওঁ কৈছে না যেতিয়া সত্যৰ আত্মা আহিব তেতিয়া তোমালোকক ভৱিষ্যতৰ কথাবোৰ তোমালোকক জনাব যেতিয়া পবিত্ৰ আত্মা আহিব আহিবলগীয়া যি যি ঘটিব লগা আছে আপোনাক এটা জনাই দিব কি বুলি কৈছে নিগুৰ তত্ত্ববোৰ জানিবলৈ তোমালোকক দিয়া হৈছে কিন্তু তেওঁবিলাকক দিয়া হোৱা নাই নিগুৰ কথাবোৰ তেওঁলোকে নাজানাৰ কাৰণে তেওঁলোকে আপোনাক আনে তেওঁলোকে আপোনাক চিন্তা কৰে এতিয়া বাক্যই কৈছে এতিয়া তুমি গৌৰৱ কৰা আনন্দ কৰা তোমাক যে দুনিয়াই কিনাইছে তোমাক নহয় তোমাক দিনৰ আগত মোকহে কিনাইছে যেতিয়া এই নেপালীজনে প্ৰাৰ্থনা কৰিছিলে এই খ্ৰীষ্টানসকলক পূজা কৰা ভগৱানজন মোক ৰক্ষা কৰ তেতিয়া কৈছে তুমি মোক কিয় তাৰণা কৰিছিলা ঈশ্বৰে কৈছে মই প্ৰাৰ্থনা কৰা সময়ত মোৰ মানুহে প্ৰাৰ্থনা কৰাৰ সময়ত কিয় তুমি ডিষ্টাৰ্ব দিছিলা হালেলুয়া অবাক হৈছে হালেলুয়া আৰু কি কৈছে কিয়নো যাৰে আছে তেওঁক দিয়া হ'ব যাৰ আছে তেওঁক দিয়া হ'ব তাতে তেওঁৰ অধিক হ'ব কিন্তু যাৰ নাই তেওঁৰ যি আছে তাকো তেওঁৰ পৰা দিয়া হ'ব যাৰ আছে তাৰমানে যোনে হাবিয়া কৰিছে প্ৰভুৰ নিগুৰ তত্ত্ববোৰ জানিবৰ কাৰণে ভৱিষ্যত কথাবোৰ জানিবৰ কাৰণে কৈ গৈছে তেওঁকে দিয়া হ'ব আজি যেনে অৱহেলা কৰিছে তেওঁৰ যিখিনি অলপ আছে তেওঁক কাঢ়ি পেলাই মই তোমাকে দিম কাৰণ তুমি চেষ্টা কৰিছা মই চেষ্টা কৰিছিলোঁ তোৰ কি হৈ গ'ল ভাল শ্বেয়াৰ পালে মই আৰু চেষ্টা কৰিব পাৰে মোৰ অলপ আছে মই অলপ মই দিব নালাগে খালিয়ে তোমাৰ পৰা নি মই তাকে দিম তাৰ হৈছে আৰু কি কৈছে কিয়নো তেওঁলোকে দেখিও নেদেখে শুনিও নুশুনে আৰু নুবুজেও এই হেতুকে তেওঁবিলাকৰ আগত মই দৃষ্টান্ত দি কওঁ 3 বছৰ আহাৰ পথ ধুই লাগে জীয়েকক মাৰে কিবা মাৰে প্ৰাৰ্থনা কৰি দিলোঁ ভাল হৈ গ'ল লাগিলে ধন্যবাদ দিবলৈ একদিন আহিলে বহু ধন্যবাদ দিবৰ কাৰণে 3 বছৰ হালাত দেখালে কত কিমান টকা গ'ল হিচাপ নাই চাই আমি খাৰা হ'লোঁ প্ৰাৰ্থনা কৰিলোঁ যিচুৱে চাংগাই কৰিলে ধন্যবাদ দিব লাগে আৰু কিয় কৈছে ন শুনিও নুশুনে তেওঁলোকে দেখিও নেদেখে তেওঁলোকে নেদেখা হৈ আছে শুনিও তেওঁলোকে নুশুনা হৈ আছে আৰু নুবুজেও এই হেতুকে তেওঁলোকৰ আগত মই দৃষ্টান্ত দি কওঁ হালেলুয়া 5,000 মানুহ যিচুৱে কিতাপ খোৱালে 4,000 মানুহ কিতাপ খোৱালে মানুহৰ ভিৰ অনেকে সুস্থ হ'ল এখন গাঁৱত হ'ল যিচু যোৱাৰ লগে লগে যিজন মানুহক পেটুলি দি বান্ধি ৰাখিছে পুৰা মানুহে ধৰি ৰাখিব নোৱাৰে মানুহক মাৰে হেৰি কৰে অত্যাচাৰ কৰে কিমান বছৰ বেয়া আত্মাই ধৰি ৰাখিছে যিচু গ'ল যিচুক দেখাৰ লগে লগে সেই বেয়া আত্মাৰ মানুহজনে কৈছে কিয় মোক আহিছে তাৰণা দিবলৈ
দুনিয়াই নাজানে যিছু দিনে তাৰ ভিতৰত থকা আত্মাকে যিছু চিনি পায় আপুনি ঈশ্বৰৰ পুত্ৰ অবাধ্য আহিছে মোক সময় পূৰ্বে তাৰা দিব আহিলে নেকি নৰকত মোক টাইম হোৱা নাই এতিয়া আপুনি জ্বালা দিব আহিলে নেকি এই বুলি কৈছে যেতিয়া যিছুৱে আমাৰ কথা কৈছে তেতিয়া কৈছে আপুনি মোক পঠাব বিচাৰে এই গাহৰি চলি আছে তাতে আমাক পঠিয়াই দিয়ক যেতিয়া গাহৰি ভৰাই দিলে আৰু গোটেই 2000 গাহৰি যাইছিলে নদীত যাই গাঁও মানুহে দেখা পালে গাঁৱত দি গ'ল বটা দিলে চোৱা মোক যিছুৱে ভাল কৰিলে গাঁও গ'ল গাঁও মানুহে দেখা পালে পৰিয়ালে দেখা পালে কি কৰিলে যিছু কিবা কৰিছে হালেলুয়া পৰাই দে তাৰপিছত গাঁও মানুহে যিছু কি কৰিলে চবে লগে লগে আহিলে আহিলে যিছু ক'লে তুমি আমাৰ গাঁৱৰ গুচি যোৱা যিজন বছৰৰ পৰা শিশুনি ধৰি মানুহজন বেয়া অৱস্থা হৈ আছে পৰিয়ালৰ লগত সম্বন্ধ নাই নিজৰ মাইকীৰ লগত সম্বন্ধ ল'ৰা ছোৱালীৰ লগত সম্বন্ধ নাই মাক দেউতাক মাকৰ লগত সম্বন্ধ নাই এই মানুহজন ভাল হৈ গ'ল গাঁৱৰ মানুহে ভাল পাব লাগিছিলে বেয়া পাব লাগিছিলে উল্টাই যিছু আহি পালে তুমি আমাৰ গাঁৱৰ পৰা বেয়া পৰা মানুহ এইদৰে কৈছে দেখিও নেদেখে শুনিও নুশুনে তাৰ কাৰণে মই তেওঁৰ ওপৰত ইষ্টান বুজি নাপালে ইমান ডাঙৰ ভয়ৰ বেমাৰটো ভাল হৈ গ'ল কোনোবাই বহাবহে লাগিছিলে খোৱাবহে লাগিছিলে আৰু ক'বহে লাগিছিলে আমাৰ গাঁৱত কাপোৰ নালাগে আৰু যাবলৈ আমাৰ ঘৰতে খাওঁ তুমি উল্টাই খেদিলে যিছুৱে যদি খেদিছে আপুনি মই হালেলুয়া প্ৰেজ দ্য লৰ্ড যিছু খেলা কাৰণে যিছু ক'ত গ'ল আৰু আপোনাৰ মোক খেলে যদি এতিয়া চব হৈ যাম হালেলুয়া যদি খেলা কৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড তাতে যিছুৱে এই ভাৱবাণী তেওঁলোকলৈ সিদ্ধ হৈ গৈছে বোলে তোমালোকে শুনোতে শুনিবা কিন্তু নুবুজিবা তাৰ আগতেই যিছু নাহাৰ আগতেই 750 বছৰ আগতেই ভাৱবাণীয়ে অফিচে কি কৰিছে যিছুৱে ভাৱবাণীৰ দ্বাৰা শুনোতে শুনিব কিন্তু নুবুজিব আৰু দেখোঁতে দেখিব দেখিবা কিন্তু নাজানিবা শুনিব কিন্তু নুবুজিব দেখিব কিন্তু নাজানিব বুলি কৈ দিছে কিয়নো এই মানুহবিলাকে যেন চকুৰে নেদেখে কাণেৰে নুশুনে চিঠিৰো নুবুজে আৰু ঘূৰি নাহে আৰু মই তেওঁলোকক যেন সুস্থ নকৰোঁ এই নিমিত্তে তেওঁলোকৰ চিত ফুটুহা আৰু শুনিবলৈ কাণো গধুৰ বা তেওঁলোকে নিজ নিজ চকু মুদি আছে কিন্তু তোমালোকৰ চকু ধন্য হালেলুয়া কৈছে যে তোমালোকৰ চকু ধন্য কিয়নো এইবোৰে দেখা এইবোৰে দেখে আপোনাৰ চকু ধন্য আমি দেখা পাইছোঁ মই কেতিয়াবা আগতে বহু কিমানো তুমি কথা কোৱা মোৰ কথা কোৱা না মোক কিয় কথা এজন বাপেকৰ দুটা পুতেক আছে সৰু পুতেকে ক'লে যে মোৰ সম্পূৰ্ণ যিখিনি মই ভাগ পাওঁ মোক দিয়ে আৰু তাৰ বাপেকে আৰু ই গুচি গ'ল দূৰ দেশত তাতে পতা চাউল পাই পেলাই ধন সম্পত্তি বৰবাদ কৰি পেলাই সি বেলেগত চাকৰ কাটি গাহৰি কিবা নাই খাব লগা পৰিস্থিতি হৈ গ'ল সি যেতিয়া বাপেকৰ লগত কৈছে মোৰ দেউতাকৰ চাকৰ বোলে পূৰা ভেট খানা খাই আছে আৰু মই গাহৰি খানা খাই আছোঁ মই স্বৰ্গৰ ঈশ্বৰৰ হয়তো পাপ কৰিলোঁ আৰু মই দেউতাৰ দৃষ্টিটো মই পাপ কৰিলোঁ মই দেউতাৰ হৈ যাম মোক এটা চাকৰ নিচিনা কোনো গোটাই ৰাখক দেউতাকে দূৰতে দেখা পাই পেলাই কি ক'লে ইয়াৰ কাৰণে ধুনীয়া কাপোৰ আন তামোল জ্ঞান আৰু তামোল এটা মাৰি পাৰ্টি যেতিয়া ককায়েকে আহিলে ককাই কৈছে ঘৰত কি পাৰ্টি হৈ আছে বোলে তোমাৰ ভাইটিয়ে হেৰাই গুচি আহিছে ককায়েকক খং দিব নোৱাৰে এই পঞ্চায়তটো সম্পত্তি ধ্বংস কৰি দিলে আকৌ কি অহাৰ কাৰণে আকৌ দেউতাই পাৰ্টিয়ে দিছে মই ইমান দিন থাকিলোঁ মই কোনোদিনা মই সম্পত্তি ধ্বংস কৰা নাই কোনোদিনা মই দেউতাৰ সৈতে কাম কৰা নাই কোনো কাৰণে এটা ছাগলীও মাৰি পেলাই পাৰ্টি কৰা নাই তেতিয়া দেউতাই ক'লে মই তোমাৰ লগত সদায় আছোঁ মই তোমাৰ লগত সদায় আছোঁ মোৰ যি আছে ইয়াত তোমাৰে হয় যিজন ভাই হেৰাই আহিছিলে তেওঁ আকৌ ঘূৰি আহিছে সেইকাৰণে আমি আনন্দ কৰিব লাগে এই বাইকত যেতিয়া ভূমিকা আহিছে তোমাক কিয় কথা ক'ব লাগে মই তুমিতো নেদেখিও বিশ্বাস কৰিছা
তুমি বিশ্বাস কৰিছা কৈছিলে তোমাই কৈছিলে মোৰ এইবিলাক খবৰ দেখিলে যিচু নাই আহি পেলাই ক'লে যিচু উঠিল বাৰজন যিচু ক'লে বাৰে এটা গাঁৱলৈ লৈ গ'ল স্কুটাৰ জৰিয়তে কৈছে লগাই মৰিলে 11জনে আছিলে তাক আহি পেলাই কৈছে কৰিলে যে যিচু উঠিলে সোমাই কৈছে মই যেতিয়ালৈকে যিচুৰ আঙুলি ভৰাই নাচাওঁ এই কাটা বজা মৰা কাটা তেতিয়ালৈ মই বিশ্বাস আৰু গোটেই একেলগে থাকোঁতে দৰ্জা মাৰি থাকোঁতে যিচু তাৰ ভিতৰত তোমাক মাতিছে তুমি আহি মোক আঙুলি ভৰাই চোৱা মই উঠিছিলে নাই এতিয়া সোমাই আহিলে মোক ক্ষমা কৰি দিয় কৰি পেলাই আকৌ উঠাই এতিয়া যিচুৱে কৈছে তুমি মোক দেখা কাৰণে বিশ্বাস কৰিছা কিন্তু যিজনে নেদেখি বিশ্বাস কৰিব সেইজন ধন্য বিশ্বাস কৰিছোঁ সেইকাৰণে আমাক সকলো দৰকাৰ নাই সেই নেপালীজনে বিশ্বাস কৰা নাছিলে সি এগেঞ্চ আছিলে আৰু সেইটোৱে তাক কথা কৈছে হালেলুয়া এতিয়া আমি বিশ্বাসে কৰিছোঁ আমি তেওঁৰ লগত আছোঁ সেইকাৰণে কি কৰিছে আৰু কি কৈছে কিন্তু তোমালোকৰ চকু ধন্য কিয়নো সেইবোৰে দেখে তোমালোকৰ কাণো ধন্য কিয়নো সেইবোৰে শুনে হালেলুয়া কি বুলি কৈছে যিচুৱে য'ত মোৰ মেৰসকলে মোৰ মাত শুনে তোমালোকে মোৰ মেৰ নোপোৱা সেইকাৰণে মোৰ মাত নুশুনা মই ক'লে তোমালোকে শুনা যিসকল মোৰ মেৰ তেওঁলোকে মই ক'লে শুনে হালেলুয়া যিচুৱে ডাইৰেক্ট ক'বলৈ প্ৰাৰ্থ কৰি দিব বাক্য কৰি দিব পাষ্টৰৰ কৰি দিব আৰু যিসকলে বিলিভাৰে শুনে যিসকলে শুনে এইটো পাষ্টৰৰ কথাটো শুনা নাই যিচুকে যিচুৰ কথাটোহে পাষ্টৰে কৰি দিছে সেইকাৰণে যিচুৱে কৈছে যে মোৰ মেৰ ক'লে মোৰ কথা শুনে হালেলুয়া আৰু কি বুলি কৈছে তোমালোকক মই স্বৰ্গ কওঁ তোমালোকে যিবোৰ দেখিছা তাক অনেক ভাৱবাদী আৰু ধাৰ্মিক লোকে দেখিবলৈ ইচ্ছা কৰিব দেখিবলৈ নাপালে আমাৰ পূৰ্বপুৰুষসকলে দেখিবলৈ ইচ্ছা কৰিব দেখিবলৈ নাপালে আৰু তোমালোকে যিবোৰ শুনিছা তাক শুনিবলৈ ইচ্ছা কৰিব শুনিবলৈ নাপালে বহুতে শুনিবলৈ ইচ্ছা কৰিলে আমাৰ পূৰ্বপুৰুষসকলে কিন্তু শুনিবলৈ নাপালে দেখিবলৈ নাপালে এনেকে তোমালোকে সেই কঠীয়া আহিছা সেইদেৱৰ দৃষ্টান্ত শুনা এতিয়া দৃষ্টান্তটো শিষ্যসকলক যিচুৱে বুজাই দিবৰ কাৰণে কৈছে যে তোমালোকে এতিয়া এই কঠীয়াৰ দৃষ্টান্তটো শুনা যেতিয়া কোনোৱে ৰাজ্যৰ বাক্য শুনে কিন্তু নুবুজে পাষ্টৰে আমাৰ বাক্য কৈ আছে কিন্তু তেওঁ নুবুজে আৰু নুবুজাৰ ফলত কি হ'ল তেতিয়া পাপ আত্মাই আহি তেওঁৰ অন্তৰত যিবোৰ হিচা হ'ল তাক কাঢ়ি নিয়ে এইজন বাটৰ কাষত পৰা কঠীয়া স্বৰূপ শুনিলে বাক্যটো পাষ্টৰে আমাক কৈ আছে শুনিছে কিন্তু বুজিব এই বাটৰ কাষত পৰা পৰিচয় কৰিল চৰাই আহিলে চৰাই হৈছে পাপ আত্মা চৰাই হালেলুয়া পাষ্টৰে কৈ থাকে কিন্তু শিষ্যসকলে বিলিভাৰে আমি বিশ্বাসী হ'লে লাভ আছে নে শিষ্য হ'লে লাভ আছে পাঁচ হাজাৰ বিশ্বাসী আছিলে বিশ্ব হ'ব লাগিব 5,000 বিশ্বাসী আছিলে 4,000 বিশ্বাসী আছিলে যিচুক যেতিয়া ধৰিলে পৰিচয় দিলে তাহাঁতে আকৌ এয়া পিলাৰ ৰজাৰ আগত ইয়াক ওচৰত দিয়ক তাহাঁতে মাছ খাইছিলে যিচুৰ বালিবোৰ শুনিছিলে ধৰি লৈ পেলাই নদীৰ পৰা যিচুৰ বালিবোৰ শুনিছিলে আৰু তাহাঁতে আকৌ পিলাৰ ৰজাৰ আগত ইয়াক ওচৰত দিয়ক ইয়াক মাৰ নিমখ ৰাস্তা শুনিলে কিন্তু বিশ্ব হ'লে আমি লাভ আছে আৰু বিশ্বই যিচুৰ কথা শুনিলে বিশ্বই পাষ্টৰে পৰামৰ্শ হালেলুয়া এই বিশ্বজন যাই পেলাই এদিন কি যাই পেলাই কি হয় যাই পেলাই ঈশ্বৰে তাক পাপ বনায়
হালেলুয়া মই পালকৰ কথাবোৰ শুনিছিলোঁ বিলিবাৰ কামতে যেনেকৈ কৈছিলে তেনেকৈ কৰিছিলোঁ আজি সেইকাৰণে মোৰ ওচৰে পালন প্ৰেইজ দ্য লৰ্ড ওচৰে আকৌ ভাল তেনেকৈ কৈছে বাক্যটো শুনিলে কিন্তু তেওঁ নুবুজিলে নুবুজাৰ কাৰণে কিয় এই পাপ আত্মাই তাৰ পৰা লৈ গুচি গ'ল সেইকাৰণে প্ৰাৰ্থনা কৰিব যে প্ৰভু যেতিয়া মই গীৰ্জাত যাম বা যেতিয়া মই বাক্য পঢ়িম যেন বাক্যটো যেন পাপ আত্মাই যেন মোৰ পৰা লৈ নাযায় লাভ নাই ফাৰ্ষ্ট খাদ্য লাভ নাই বাপ্তিস্মা লৈও লাভ নাই বাপ্তিস্মা লোৱা মানে আপুনি আগেদি কাঠটোৱে পাইছে যাবৰ কাৰণে এখন টিকেটে পাইছে যেনেকৈ অৰুণাচল সোমাবৰ কাৰণে পাছ লাগে নহ'লে ভ্ৰমণ এতিয়া পাছটোৱে পাইছে কিন্তু সেই পাছখনৰ পৰা আপুনি পাৰ্মানেণ্টকৈ নাপায় হয়নে এই আমি আগেদি কাঠটোৱে পাইছোঁ চৰব যাব পাৰে এই আগেদি কাঠৰ পৰা জগতৰ দিয়া ছয়তানে আপোনাৰ পৰা কাঢ়িও লৈ যাব পাৰে বহুতৰ কাঢ়ি লৈ গৈছে বহুত ডাঙৰ ডাঙৰ দৃশ্যবোৰ লৈ গৈছে পাছবোৰৰ কাঢ়ি আজি তেওঁলোক বেকচেলাৰ লৈ গৈছে হালেলুয়া আৰু কি কৈছে তেওঁৰ অন্তৰত যিবোৰ ইচ্ছা হ'ল তাক কাঢ়ি নিয়ে সেইজন বাটৰ কাষত পৰা পঠিয়াইছিলোঁ আৰু যিজন খিলনিত পৰা পঠিয়াইছিলোঁ তেওঁ বাক্য শুনিলে আনন্দৰে তাক গ্ৰহণ কৰে এই খিলনিত যিজন কৰিছে পঠিয়াই তেওঁ বাক্য শুনাৰ লগে আনন্দ গ্ৰহণ কৰে পুৰা আনন্দ পাইছোঁ মই জানেই জানেই আনন্দ তেওঁ পুৰা একেবাৰে যিচুক আহি পেলাই বাপ্তিস্মাও লৈ ল'লে এই আহি পেলাই বাপ্তিস্মা লৈ ল'ব যিচুক গ্ৰহণ কৰি দিব আনন্দ পুৰা এই খিলনিৰ পৰা বাক্য পোৱাৰ লগে লগে বাছ আনন্দ কিন্তু কি কৰি চাওঁ তেওঁ বাক্য শুনিলে আনন্দৰে তাক গ্ৰহণ কৰে কিন্তু তেওঁৰ অন্তৰ কৃপা নোহোৱা তেওঁ অলপ দিন মানুহ থাকে পাছে বাক্যৰ কাৰণে ক্লেশ বা তাৰণা হোৱা মাত্ৰকে তেওঁ বিঘিনি পায় কি বুলি ক'লে তেওঁৰ অন্তৰ কৃপা নাথাকাৰ কাৰণে কি বুলি কৈছে কৃপা তেওঁৰ অন্তৰ কৃপা মানে কি ঈশ্বৰৰ বাক্যত তেওঁৰ অন্তৰ নাই পাঁচবাৰ কি কথা কৈছে তেওঁৰ অন্তৰ এক কানে শুনিছে এক কানে শুনি গৈছে আৰু বিচৰা ওলাইছে কি বুলি কৈছে তেওঁৰ কৃপা অন্তৰত নথকাৰ কাৰণে তেওঁ গ্ৰহণ কৰিলে আহি স্কুল আহিলে প্ৰথম পুৰা কৰে ক্ষমা আহি গ'ল পুৰা কৰে গীৰ্জাত পুৰা কৰে আহি ৰাতিপুৱা আহি মেলি আগে ভাগে হাজিৰ আগে ভাগে পুৰাকৈ গানা গীটাৰ বজাই লৈ পেলাই আহি হাজিৰ যে এই বতাহ সোমোৱা আহি গ'ল তাৰ সংসাৰৰ পৰা ক্লেশ তাৰণা আহি গ'ল চব মিছা পাছতে মিছা কথা ক'লে ইমান বিদ্যা পাঠ কৰিলোঁ ইমান হেৰি কৰিলোঁ কিছু গ্ৰহণ কৰিলোঁ তথাপিও মোৰ জীৱনত ইমান কষ্ট তাৰণা কিয় আহে সেই মিছা মোৰ আগৰখিনি ঠিক আছে বহুত এই চকুৰে দেখিবলৈ পাইছোঁ কিহৰ কাৰণে অন্তৰত তাৰ কিবা ঈশ্বৰৰ বাক্যটো নাথাকাৰ কাৰণে তাৰ দুখ ক্লেশ আহি আৰু ইয়াতলৈ গ'ল কোনটো ছিষ্টেমত পৰীক্ষা নোলোৱাকৈ ছাকচেছ হোৱা আছে কোম্পানী এটাত জইন কৰক তাতে আপোনাৰ ইণ্টাৰভিউ ল'ব চাকৰি জইন কৰক ইণ্টাৰভিউ ল'ব চব ক্ষেত্ৰত ড্ৰাইভিং লাইচেন্সখনৰ আগত ইণ্টাৰভিউ ল'ব হয়নে জগতত যদি ৰুল আছে ঈশ্বৰ হ'ব নালাগে ঈশ্বৰৰ ৰুল আছে আপোনাৰ ইমান সহজে হ'ব আপোনাৰ পৰীক্ষা যাব আপুনি কিমান বিশ্বাসী হৈ আছে আপোনাৰ জীৱনত পৰীক্ষা হ'ব বতাহ সোমোৱা আনিব এই বতাহ সোমোৱা আপুনি টিকেট দিব পাৰিব নোৱাৰিব সেইটো ঈশ্বৰে আপোনাৰ পৰীক্ষা ল'ব পৰীক্ষা পাছ আপুনি লেটাৰ পাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া বতাহ সোমোৱা আহিব আৰু বতাহ সোমোৱা বহুত চলা ব্যক্তি পুৰণা মানে ডেলিভাৰ দেখা পায় তেওঁলোকক আৰু কি কৈছে আৰু যিজন কাৰ্যনীত কৰি পঠিয়াইছিলোঁ তেওঁ বাক্য শুনিলে ল'লে সংসাৰৰ চিন্তা ধনৰ মায়া বাক্য হেঁচি ধৰি তাতে সি বিফল হয় কাৰ্যনীত পৰা কাৰ্যনীত পৰা তেওঁ কি হয় বুলি কৈছে
সংসাৰৰ চিন্তা কিছু গ্ৰহণ কৰিলে হয় দুনিয়াৰ সংসাৰৰ চিন্তা ঘৰৰ পৰিয়ালৰ চিন্তা বাচ্চাৰ চিন্তা স্বামীৰ চিন্তা ল'ৰা ছোৱালীৰ চিন্তা মা দেউতাৰ চিন্তা ঘৰৰ চিন্তা তাক বেছি ধৰি কি কৈছে ই সফল হ'ব আপুনি যিছুৰ দ্বাৰা আলোচনাৰে আপোনাৰ টেম্পাৰেচাৰ আহিব হালেলুয়া আপোনাৰ টেম্পাৰেচাৰ আহি যাব ঘৰৰ চিন্তা আহি যাব এইকাৰণে 2 ঘণ্টা যাবলৈ কি লাভ মেৰি কৈছে কাৰণে আপোনাৰ এই 2 ঘণ্টা লৈ কিমান কাম হ'ব 2 ঘণ্টা লৈ দোকান বন্ধ কৰি যাব লাগিব এই 2 ঘণ্টা কিমান কাম হ'ব হয়নে তো ব্যৱসায় বন্ধ কৰি যাব হ'লে কিমান কাম হ'ব এই চিন্তাই dia samari di on berumur di kelar. Praise the Lord. Hallelujah. Aru ki hoise tin aru jijon bhal mati pora kothia cholo ei bhal mati jijon poriso ei jato kothia cholo teo baikko huni buje teo ki kore baikko bhal kore buje aru teo baikko buje ki koise ishore mu কি ক'বলৈ বিচাৰিছে কি বুজাবলৈ বিচাৰিছে ঈশ্বৰে মোৰ জীৱনত কি কৰিব বিচাৰিছে এটা ভালদৰে শুনে সেইজনে বাস্তৱিকতে ফল উপভোগ কৰে ফল আপোনাৰ জীৱনত ফল প্ৰেজৰ চব ছাত্ৰৰ ফল অকল আপুনি ফল নহয় যাৱতীয় ফল হ'ব ধন সম্পত্তি আপোনাৰ পাৰিব মনৰ ইচ্ছা আপোনাৰ পূৰ্ণ হ'ব আত্মাটো আপুনি বিশুদ্ধ হ'ব চব চাই আপোনাৰ বেয়া স্বভাৱবোৰ দূৰ হ'ব বেয়া স্বভাৱবোৰ যোৱাকালি বাক্য শুনিবলৈ কিমান দৰে ভয় লাগিছে যোৱাকালি বাক্য এইকেইটা দিন থাকিলে কিন্তু আপুনি স্বৰ্গ যাব পাৰে হালেলুয়া এইকেইটা গুণ আপোনাৰ জীৱনৰ পৰা আঁতৰাব এইটো মানে একদিন চাৰ্চ মিষ্টেক মানে আপুনি ঈশ্বৰৰ বাক্য এটা মিষ্টেক কাৰণ এই বাক্যটো আমাৰ নেক্সট ৰবিবাৰে দিয়া নাযায় শনিবাৰে দিয়া বাক্যটো আকৌ শনিবাৰে দিয়া নাযায় এইকাৰণে মোৰ মনত সেইটো আছিলে আজি যদি মই শনিবাৰটো মিষ্টেক কৰোঁ এই বাক্যটো মই হেৰাই আজি যদি মই দেওবাৰটো মিছ কৰোঁ এই বাক্যটো মই হেৰাই সেইকাৰণে মই মিছ কৰা নাছিলোঁ মোৰ গাড়ী বন্ধ কৰি ৰাখিছিলোঁ আৰু মই শনিবাৰে ফাৰ্ষ্টিমান কৰিছিলোঁ বাক্যটোৰ কাৰণে দেওবাৰে কৰিছিলোঁ বাক্যটোৰ কাৰণে সেইটো কাৰণে মোৰ জীৱনত যেতিয়া হঠাৎ মোৰ আহিলে ছয়টানে যেতিয়া মোক পেলাব বিচাৰিলে হৃদয়ে কান্দি আছে চকুপালি বৈ আছে কিন্তু মোক পেলাব বহুতে ভাবিলে বহুত লিডাৰসকলে ভাবিলে জয়ন্তটো বেয়া বেয়া হালেলুয়া কিন্তু ঈশ্বৰৰ বাক্য থকাৰ কাৰণে কৰিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া সেইকাৰণে কৈছে যে ইয়াতে ভাল মাটিত পৰা বুলি কৈছে কঠীয়া চলো তেওঁ বাক্য শুনি বুজে আৰু সেইজনে বাস্তৱিকতে ফল উপভোগ কৰে আৰু কেতবোৰে 100 গুণ কেতবোৰে 3 গুণ কেতবোৰে 1.5 গুণলৈ উঠি ধৰে বহুত পৰিকল্পনাবোৰ আপোনাৰ লগত আছে কিন্তু আপুনি বহু স্থানটো দিব লাগিব বহু আপুনি প্ৰথম স্থানটো দিলেহে বহুৱে আপোনাৰ জীৱনত কাম কৰিব পাৰিব যদি আপুনি বহু দিয়াই নাই যে আপোনাৰ জীৱনত কেনেকৈ কাম কৰিব হালেলুয়া আপনি এই দেওবাৰে আহিছে কালিলৈ নাহে কালি বাক্যটো আপুনি হেৰাই গ'ল এই শনিবাৰে আহিছে নেক্সট শনিবাৰে নাহে আপোনাৰ বাক্যটো আপুনি কেনেকৈ হালেলুয়া অসমীয়াত এটা ডাইলগ আছে মানুহৰ জীৱন পশুপাতৰ পানী জ্ঞান দিব পাৰিব এতিয়া যে ওলাই যোৱাৰ পিছত আপোনাৰ কি হ'বলৈ হ'ব কালিলৈ কি ঘটিব তাক তুমি নাজানা হালেলুয়া তুমি অহংকাৰ নকৰিব বুলি কৈছে কালিলৈ কি ঘটিব পাইছোঁ মই এতিয়া অকণমান লৈ যাওক মোক মাৰি দিব পাৰে পিছফালৰ পৰা গাড়ীয়ে বা মই চাফা হালেলুয়া সেইকাৰণে চিন্তা নকৰে উপদেশত কৈছে যে তুমি জীৱিত থাকোঁতেই তুমি সৃষ্টিকৰ্তা মৰণ কৰা প্ৰেইজ দ্য লৰ্ড হালেলুয়া কিমানৰ বাক্যবাণী পঢ়ি লাগিছে আদম কিমান ভাল লাগিছে সাদা ঈশ্বৰৰ আহাৰ যদি গোটেই দিনটো কোনোবা লাগি থাকে মই
ইয়াত কৈছে যে তেওঁ আৰু এটা দৃষ্টান্ত দি তেওঁবিলাকক ক'লে নিজৰ পথাৰত ভাল কঠীয়া সিঁচা কোন এজন মানুহৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয় কিন্তু মানুহবিলাক টোপনিত থাকোঁতে তেওঁৰ শত্ৰু আহি ধানৰ মাজত বিনয় মনৰ গুটি সিঁচি থৈ গ'ল এটা দৃষ্টান্ত দি কৈছে যে এজন খেতিয়কৰ লগত তুলনা দিছে স্বৰ্গৰাজ্য সেই খেতিয়কজনে কঠীয়া সিঁচিলে পথাৰখনত কিন্তু তেওঁ টোপনি গ'ল ৰাতি টোপনি যাওঁতে কি কৰিলে যে শত্ৰুৱে আহি পেলাই বিনয় বন সিঁচি থৈ ধানৰ মাজত বিনয় বন ধানৰ মাজত শত্ৰুৱে আহি পেলাই সিঁচি থৈ গ'ল পাছে যেতিয়া সেই ধান গজি বাঢ়ি ফুল ওলাল তেতিয়া ধানটো গজি পেলাই ডাঙৰ হ'ল তেতিয়া বিনয় বনেও দেখা দিলে বিনয় বনটো একেবাৰে বাঢ়ি গৈছে বিনয় বনটো বাঢ়ি গৈছে আৰু ধানো বাঢ়ি গৈছে একেবাৰে তাতে সেই গৃহস্থই ডাকবিলাকে আহি তেওঁক ক'লে মহাশয় আপুনি জানো পথাৰত ভাল কঠীয়া সিঁচা নাই তেতিয়া তেওঁ ডাকবিলাকে আহি পেলাই মালিকক ক'লে মহাশয় মালিক আপুনি জানো পথাৰত ভাল কঠীয়া সিঁচা নাই তেন্তে বিনয় বন ক'ৰ পৰা হ'ল এই জংঘল কথা ক'ৰ পৰা পথাৰত বিনয় বন তাতে জংঘল বিনয় বনটো ক'ৰ পৰা প্ৰশ্ন কৰিছে তেতিয়া সিহঁতক ক'লে কোনোবা শত্ৰুৱে তাক কৰিলে মালিকে ক'লে কোনোবা শত্ৰুৱে আহি তাক কৰিলে তাতে ডাকবিলাকে তেওঁক ক'লে তেন্তে আমি যেন গৈ বনবোৰ গোটাম আমাৰ এনে ইচ্ছা আছে নে তেওঁ ক'লে নহয় বনবোৰ গোটাওঁতে কিজানি তহঁতে ধানকো তাৰ মাজতে ভাল কি বুলি কৈছে তেতিয়া তেওঁৰ কৰ্মচাৰীসকলে ক'লে আমি যাতে ধানৰ পৰা বিনয় বনবোৰ গুচাই দিওঁ তেতিয়া ক'লে নহয় কিজানি নহ'লে বিনয় বনবোৰ গুচাব যাওঁতে কিজানি ধানক গালি পেলাব পৰা গতিকে থাক শস্য যাবৰ সময়লৈকে দুয়োকে একেলগে বাঢ়িবলৈ দে পাছে যাবৰ সময়ত মই ধানবোৰক কম প্ৰথমতে বিনয় বনবোৰ গোটাই তুলিবলৈ মুখামুখি কৰি বান্ধিবি কিন্তু ধান মোৰ ভঁৰালত চপাই এতিয়া ক'লে দুটাকে একেলগে বাঢ়িব দে বিনয় বনো বাঢ়িব দে ধানকো বাঢ়িব দে যেতিয়া বাঢ়িব মন কম যায় বিনয় বনবোৰ উঘালি তই জুইত পুৰি দিবি আৰু ধানবোৰ মোৰ ভঁৰালত যিবিলাক কৈছে যেতিয়া তেওঁ লোকসমূহ বিদায় দি ঘৰলৈ আহিলত তেওঁ শিষ্যবিলাকক তেওঁৰ ওচৰলৈ আহি ক'লে পথাৰৰ বিনয় বনৰ দৃষ্টান্ত আমাক বুজাই দিয়ক যেতিয়া শিষ্যসকলে আহি ক'লে এই পথাৰৰ বিনয় বনৰ দৃষ্টান্ত যে আপুনি দিলে ইয়াক বুজাই আমাক দিয়ক তাতে তেওঁ উত্তৰ দি ক'লে যিজনে ভাল কঠীয়া সিঁচে তেওঁ মানুহৰ পুত্ৰ যিজনে ভাল কঠীয়া সিঁচে তেওঁ মানুহৰ পথাৰখনেই জগতখন পথাৰখন কি এই দুনিয়া আর মানব পুত্র যিশু ভাল কঠীয়া ৰাইজৰ সন্তানবিলাক হালেলুয়া ভাল কঠীয়া ৰাইজৰ সন্তানবিলাক মানে আমাক ধানৰ লগত তুলনা ভাল কঠীয়া লগত আৰু বিনয় বনবোৰ পাপ আত্মাৰ সন্তানবিলাক বিনয় বনবোৰ যি শত্ৰুৱে সেইবোৰ সিঁচিলে সি শয়তান যোনে সিঁচিলে সি শয়তান শস্য দাবৰ সময়তে জগতৰ শেষ শস্য দাবৰ সময়ত তাৰমানে পৃথিৱী শেষ হোৱা নাই ধান যোৱাবিলাকে স্বৰ্গৰ দূত যিবিলাকে ধান কাটিব সেইবিলাকৰ স্বৰ্গৰ দূত হালেলুয়া গুৰি বাজিব ৰামত স্বৰ্গদূতে তেওঁৰ ধানবোৰ পঠিয়াব বিনয় বনবোৰ তেওঁৰ ঈশ্বৰসকলে ক'লে মহাশয় আপুনি ভাল কঠীয়া সিঁচিছিলে কিন্তু বিনয় বনবোৰ ক'ৰ পৰা গজিলে পাষ্টৰেটো ভাল বাক্য দিছে কিন্তু আমি কেনেকৈ বেয়া হ'লোঁ পাপ কৰি আছোঁ সংগ্ৰাম কৰি আছোঁ কাজিয়া কৰি আছোঁ ব্যভিচাৰ কৰি আছোঁ নিচা খাই আছোঁ এইসকল পাপ আমাৰ সন্তান বুলি কৈছে হালেলুয়া বাক্যটো পাষ্টৰেটো ঠিকেই দিছিলে কিন্তু কেনেকৈ তেওঁলোক বিনয় বন হৈ গ'ল কোনে কৰিলে পাপ আত্মাই তেওঁলোকৰ মনত কৰি দিলে
শুনিব নাই দিয়া বাইক কমতে ইপিনে পিনে বাইক পিনে গৈ পিনে 6 গুচি গ'ল তেণ্ডুলকাৰৰ 6 তেণ্ডুলকাৰৰ 6 ইয়াক খানা কৰিলে কৰি ৰুমালে ভিতৰত বাইক কমতে ইপিনে পিনে বাইক কমতে মোবাইল চাই আছে বাইক কমতে মন ক'ৰবাত আছে এজন পাষ্টৰে প্ৰাৰ্থনা পাতে এগৰাকী মহিলা পুৰা কান্দিছে বাইকক কৈ আছে পুৰা কান্দিছে তেওঁলোকে ক'লে আপোনাৰ পুৰা ঈশ্বৰে কাজ কৰিছে পাষ্টৰজনে কৈছে যে আপোনাৰ পুৰা ঈশ্বৰে কাজ কৰিছে মই বাইকক কোৱা কাৰণে আপুনি পুৰা চকুপানী বৈ আছে নহয় বোপা বাইকে কৈছে নহয় বোপা মোৰ এটা ছাগলী হেৰাইছে তোমাৰ দাঢ়িখিনি দেখা পাই পেলাই মোৰ ছাগলীলৈ মনত পৰি গৈছে পাষ্টৰে কৈছে মই বাইকক কোৱা দেখা পাই ঈশ্বৰে কাজ কৰিছে তাৰ চকুপানী ওলাই গৈছে তাই ছাগলী হেৰাইছে বেচেৰা তাই আছে ধ্যান কবাল তাই ছাগলীলৈ মনত পৰি তাই কান্দি আছে নাম পাষ্টৰৰ চাহ কৰি এনেকুৱা আছিলে দাঢ়ি দেখা পালে বাইকে ছাগলীলৈ মনত পৰিছে বাইকক কৈ আছে পাষ্টৰে মন আছে ক'ৰবাত ক'ৰবাত কথা দি আছে কিবা কৰিছে উলট পালট কৰি আছে বাইকক জন্ম হৈ গ'ল কি হৈ গ'ল বিনয় এখন বিনয় বল কি কৰিম বুলি কৈছে মানুহৰ পুত্ৰ তেওঁৰ দুখবিলাকক পঠাই দিব আৰু তেওঁবিলাকে তেওঁৰ ৰাজ্যৰ মাজৰ পৰা সকলো বৃক্ষজনক বিষয় আৰু অধৰ্মী চাৰিবোৰক গোটাই অগ্নিকুণ্ডত পেলাব আজি বাক্য পালন কৰা নাই বাক্য পালন কৰা নাই এই অগ্নিকুণ্ডত পেলাব কাক পেলাব কাক পেলাব কাক পেলাব বিনয় বল ধানৰ মাজত কৰিছিল ক'ত কৰিছিল চাৰ্জত গীৰ্জাঘৰতে এজনে ভালকে বাক্য শুনি আছে আৰু এজনে মন কেনেকুৱা আছে মানুহটো আছে কিন্তু মন কেনেকুৱা আছে কোন দেখি আছে পুৰাকৈ কৰি পাষ্টৰ হৈছে মোৰ বাক্য এই চাই আছে শুনি আছে কিন্তু চকু পুৰা পাষ্টৰ পিনে তাৰ মন পুৰা বেলেগ এই কি বিনয় বল কি বিনয় বল আৰু তাক কৰিবলৈ তাতে কৰ্ণন আৰু দাগ বৰ্ষণে হ'ব তেতিয়া ধাৰ্মিকসকলে তেওঁলোকৰ পিতৃৰ ৰাজ্যত সূৰ্যৰ নিচিনাকৈ দীপ্তি প্ৰকাশ কৰিব মন দি শুনিছে মন দি পালন কৰিছে তেওঁলোকে সূৰ্যৰ নিচিনা কৰি স্বৰ্গত দীপ্তি প্ৰকাশ কৰিব নেক্সট লাইনটো এটা পঢ়ি লওক নেক্সট খিনি প্ৰকাশ কৰিবৰ পিছত পঢ়ি লওক এজনে পঢ়ি লওক মতি বাক্যটো যাৰ কাম আছে তেওঁ চাওক আছে আছে ন আছে ঈশ্বৰে ডাবল দিছে ঈশ্বৰটো বহুত চিয়ানা মানুহ ইমান ধুৰন্ধৰ ঈশ্বৰে জানে যে মানুহ ধুৰন্ধৰ ঈশ্বৰে দুখন কাম বনাই দিছে যেনে থাকি দিব নোৱাৰে মই নুশুনিলো এখন বাৰটো বেয়া হৈছে এখন ভাল হৈছে থাকি দিব নোৱাৰে আৰু চব মানুহে দুটা চকু দিছে বনাইছে নাক এটা দিছে মুখ এখন দিছে হয়নে বনাইছে মানুহ ইমান ধুৰন্ধৰ ন যেন বিচাৰত চব মানুহ দেখা একে জানো একে জানো নহয় বেলেগ বেলেগ বনাইছে ঈশ্বৰে যেন বিচাৰত যেন ক'ব নোৱাৰে ক'ব মই নাছিলোঁ জোৰোৱা যেনেকৈ হয়নে নহয় জোৰোৱা ভনীয়েক কেনেকৈ হয় ভাই ককা কেনেকৈ হয় হয়নে তেওঁলোকে ক'ব মই নহয় ক'ব নিয়ে ঈশ্বৰ আৰু কিমান চিয়ানা বুদ্ধ হয়নে চবৰে মাতটো একে জানো জোৰোৱা হ'ব পাৰে কিন্তু জোৰোৱা দুজনৰ মাত একে নহয় ঈশ্বৰে এতিয়া কৰিব চাই কিমান হয় নহয় চকু ফাঁচি গ'ল তাক ধৰি ঈশ্বৰৰ বিৰুদ্ধে তৰ্ক লৈ যাব মোক কোনোবাৰ পঢ়া ঈশ্বৰক আমি শুনিব পাৰিম কৈছে যে মই যদি পৰ্বতত উঠি যাওঁ তাতো তুমি মোক দেখি আছা মই যদি পাতলত যাওঁ তাতো তুমি দেখি আছা মই যদি শিলৰ পাতত ওলাই থাকোঁ তাতো তুমি মোক দেখি আছা ঈশ্বৰে চবতে আপোনাক চাই আছে ঈশ্বৰৰ কাৰণে দৰ্জাৰ খিৰিকী নাই ঈশ্বৰে দৰ্জাৰ পাতৰ পৰাই আপোনাক দেখি আছে সেইজন ঈশ্বৰক আপুনি আৰু মই শুনিব লাগে তেওঁৰ পালন কৰিব লাগে আৰু তেওঁ বিচাৰে এজন লোকো যেন মানে নষ্ট নহয়
চবে যেন ঈশ্বৰৰ শান্তি পায়, ঈশ্বৰৰ উপহাৰ পায়। Praise the Lord. Hallelujah. Bilang pada kali itu. Hasil itu, berjinak pada kali itu. Jadi itu dah korang bersih. Jadi apa nak buat? Ayo malu jadi berjuang lagi. Jadi tapi apa pakai apa? Dia yang tahu. Kalau Islami umat hal itu guna mana? Kami bawa Hallelujah. Karena baik kalau kita terus tidak boleh. Dia ambil baru yang mau berapa pun mau jadi orang muda lah. Belak ni suka itu loh. Kita mau dulu. Boleh mengurangkan apa? Tidak kalau tiba itu. Kalau dah tahu, kota tu lebih mana? Kamu boleh ya? Pas ada kita. Praise the Lord. Kalau kita ini pernah kalau power jauh. Bisa tahu power kita bentar lah jauh balik cek mulai. Ini boleh kita saya tidak tahu. Praise the Lord. Hallelujah. Tengok kan. Apa? Ini orang share dengan